Question number 30. 5 cm আৰু 3 cm ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত অঁকা হ'ল। ডাঙৰ বৃত্তৰ এডাল জীয়াই সৰু বৃত্তক স্পৰ্শ কৰিলে জীয়াৰডালৰ দৈৰ্ঘ্য হ'ব। প্ৰশ্নমতে চিত্ৰ অংকন কৰা হ'ল। C1 বৃত্তৰ স্পৰ্শক এডাল AB, C2 বৃত্তৰ জীয়া। আমাৰ উলিয়াব লাগে ABৰ দৈৰ্ঘ্য। ODB এটা সমকোণী ত্ৰিভুজ অংকন হৈছে, য'ত OD = 3 cm, যেহেতু সৰু বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছিলে 3 cm আৰু OB = 5 cm। OB হৈছে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ। আৰু আমাৰ উলিয়াব লাগে AB। তেন্তে আমি যদি DB ওলাই দিব পাৰোঁ, ঠিক একেদৰে লেফ্ট চাইডৰখিনি AD ওলাই দুটা প্লাছ কৰি দিলে ABৰ মান ওলাই যাব। এতিয়া ত্ৰিভুজ ODB পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে পাওঁ ভূমি স্কোৱাৰ, ভূমি হৈছে BD প্লাছ লম্ব স্কোৱাৰ, লম্ব হৈছে OD = কৰ্ণ স্কোৱাৰ, কৰ্ণ হৈছে OB। এতিয়া BD স্কোৱাৰ প্লাছ ODৰ মান 3 cm, যিহেতু সৰু বৃত্তৰ ব্যাসাৰ্ধ 3 cm, 3 স্কোৱাৰ = OB হৈছে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ, C2 বৃত্তৰ ব্যাসাৰ্ধ, OBৰ মান দিয়া আছিলে 5 cm, 5ৰ স্কোৱাৰ। BD স্কোৱাৰ = 5 স্কোৱাৰ 25 আৰু 3 স্কোৱাৰ 9। 9 ইকুৱেলৰ লেফ্ট চাইডত প্লাছত আছে, ৰাইট চাইডত মাইনাছ হ'ব। এতিয়া BD স্কোৱাৰ = 25 - 9, 16। এতিয়া BD = √16, BD = 4, যেহেতু একক চেণ্টিমিটাৰ দি আছে, চেণ্টিমিটাৰ। ঠিক একেদৰে আমি ত্ৰিভুজ ODR পৰাও ঠিক একেদৰে আমি ত্ৰিভুজ OD ইয়াত যদি আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, তেন্তে আমি ADৰ মান পাম 4 cm। এতিয়া AB = আমি লিখিব পাৰোঁ AB = AD প্লাছ BD। এতিয়া ADৰ মান 4, আকৌ BDৰ মান 4। AB = 8, যেহেতু একক চেণ্টিমিটাৰত আছিলে, চেণ্টিমিটাৰ। এতেকে ডাঙৰ বৃত্তৰডালৰ জীয়া হ'ব 8 cm। তেন্তে জীয়াৰডালৰ দৈৰ্ঘ্য হ'ব অপশ্যন C, 8 cm। কুৱেশ্যন নম্বৰ 31। যদি 3 cm ব্যাসাৰ্ধৰ বৃত্ত এটাত টনা স্পৰ্শক দুডালে 60 ডিগ্ৰী কোণত হালি থাকে, তেন্তে প্ৰতিডাল স্পৰ্শকৰ দৈৰ্ঘ্য হ'ব। প্ৰশ্নমতে চিত্ৰ অংকন কৰা হ'ল। P বিন্দু বৃত্তৰ বহিঃবিন্দু আৰু PA আৰু PB বৃত্তৰ স্পৰ্শক দুডাল। বৃত্তৰ স্পৰ্শক দুডালে 60 ডিগ্ৰী কোণত হালি আছে। এতিয়া আমাৰ উলিয়াব লাগে স্পৰ্শকৰ দৈৰ্ঘ্য, আৰু দিয়া আছে আমাৰ হাতত বৃত্তৰ ব্যাসাৰ্ধ 3 cm। এতিয়া ত্ৰিভুজ AOP আৰু ত্ৰিভুজ BOP ত AO = BO, যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ, আৰু AP = BP। আমি জানো বৃত্তৰ স্পৰ্শক দুডাল পৰস্পৰ সমান। আকৌ লিখিব পাৰোঁ OP = OP, সাধাৰণ বাহু। তেন্তে ত্ৰিভুজ দুটা সৰ্বসম। ত্ৰিভুজ AOP আৰু ত্ৰিভুজ BOP দুটা সৰ্বসম। সৰ্বসম হ'লে কোণ, ইয়াক X বুলি কৈ দিছোঁ, এইটো Y। কোণ X = কোণ Y। এতিয়া টোটেল দিয়া আছে আমাৰ হাতত 60 ডিগ্ৰী, তেন্তে আমি লিখিব পাৰোঁ X + Y = 60 ডিগ্ৰী। দুটা কোণৰ দুয়োটাই মিলাই 60 ডিগ্ৰী হয়, তেন্তে X + Y = 60 ডিগ্ৰী। X + 60 ডিগ্ৰী। এতিয়া X + X
2x is equals to 60 degree. X is equals to 60 degree by 60 degree by 2. X or মান হয়ে যাব 30 degree. তেন্তে y এর মানও কি হবে 30 degree. X আর y ইকুয়াল যেহেতু এতিয়া আমি ইয়াত আমাৰ উলিয়াব লাগে স্পৰ্শকৰ দৈৰ্ঘ্য ত্ৰিভুজ OAPত tan থিটা ফৰ্মুলা আমি জানো লম্ব ডিভাইড বাই ভূমি পারপেন্ডিকুলার বাই বেস এতিয়া tan থিটা ইয়াত লম্ব আছে BO আৰু ভূমি আছে PB এতিয়া tan ত্রিভুজ OAPত P কোণ 30 ডিগ্ৰী তেন্তে আমি লিখিব পাৰো tan 30 ডিগ্ৰী is equals to BO এর মান দিয়া আছে 3 সেন্টিমিটার আমার উলিয়াব লাগে PB স্পর্শক এতিয়া tan 30 ডিগ্ৰী মানে 1/√3 is equals to 3/PB এতিয়া ক্রস মাল্টিপ্লাই কৰি দিয়া PB 1 ৰ লগত আৰু √3 3 ৰ লগত 3 into √3 যেহেতু একক সেন্টিমিটার দিয়া আছিল সেন্টিমিটার 3√3 সেন্টিমিটার বৃত্তৰ স্পৰ্শক হ'ব 3√3 সেন্টিমিটার প্ৰতিডাল স্পৰ্শকৰ দৈৰ্ঘ্য হ'ব 3√3 সেন্টিমিটার অপশন এ কোয়েশ্চন নম্বৰ 32 যদি দুটা বৃত্তৰ কালিৰ অনুপাত 4:9 হয় তেন্তে বৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ব যেহেতু দিয়া আছে বৃত্ত দুটাৰ কালিৰ অনুপাত তেন্তে ধৰা হল বৃত্ত দুটাৰ ব্যাসাৰ্ধ স্মল r আৰু ক্যাপিটাল R আমি জানো বৃত্তৰ কালিৰ সূত্র পাই r স্কয়ার যেহেতু দুটা বৃত্তৰ কালি দিয়া আছে তেন্তে আমি লিখিব পাৰো প্ৰথম বৃত্তৰ কালি অনুপাত দ্বিতীয় বৃত্তৰ কালি is equals to 4:9 যেহেতু অনুপাতত দিয়া আছে তেন্তে আমি লিখিব পাৰো pi r square divided by pi r square is equals to 4/9 এতিয়া pi দি pi cancel ইয়াত small r square divided by capital R square এতিয়া 4/9 small r by capital R is equals to √4/9 যেহেতু লেফট সাইডত স্কয়ার আছিলে রাইট সাইডত ৰুট হয় স্কয়ার উঠাই দিলে এতিয়া স্মল r ডিভাইড বাই ক্যাপিটাল R 4 ৰ ৰুট 2 আৰু 9 ৰ ৰুট 3 এতিয়া আমি কম্পেয়াৰ কৰিব পাৰো স্মল r is equals to 2 স্মল r is equals to 2 যেহেতু অনুপাতত আছিলে সেইকাৰণে কে লোৱা হল আৰু ক্যাপিটাল R is equals to 3 কে যেহেতু আমাক সুধিছে বৃত্তৰ পৰিধিৰ অনুপাত কি হ'ব আমি জানো বৃত্তৰ পৰিধি 2 pi r তেন্তে দুটা বৃত্তৰ ওলাব দিছে ডিভাইডেড বাই 2 pi ক্যাপিটাল R এতিয়া 2 pi r দি 2 pi cancel small r by capital R এতিয়া small r ৰ ভ্যালু পাইছো 2k capital R ৰ ভ্যালু পাইছো 3k কে দি কে cancel 2/3 তেন্তে বৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ব 2:3 কোয়েশ্চন নম্বৰ 32 ৰ অপশন ডি বৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ব 2:3 কোয়েশ্চন নম্বৰ 33 এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি হ'ব আমাৰ হাতত দিয়া আছে এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান তেন্তে ধৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ r এতিয়া যেহেতু কালি আৰু পৰিসীমা সমান তেন্তে আমি লিখিব পাৰো বৃত্তৰ কালি pi r square is equals to পৰিধি
2 পাই r এতেকে ইয়াৰ পৰা পাই দি পাই কেঞ্চেল হৈ যাব r স্কয়ার মানে r ইনটু r ইজ ইকুয়ালস টু 2 r r দিয়ে r এটা কেঞ্চেল হৈ যাব r ইজ ইকুয়ালস টু 2 ইউনিট এতিয়া প্ৰশ্নত সুধিছে বৃত্তৰ কালি কিমান হ'ব তেন্তে বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই r স্কয়ার এতিয়া পাই r ৰ ঠাইত আমি বহাব পাৰো 2 ৰ স্কয়ার পাই 2 স্কয়ার 4 তেন্তে আমি লিখিব পাৰো 4 পাই বৃত্তটোৰ কালি হ'ব 4 পাই বৰ্গ একক অপশন বি কোৱেশ্চন নম্বৰ 34 যদি 6, 7, a, 8, b, 14 ৰ মাধ্য 9 হয় তেন্তে যেহেতু দিয়া আছে 6, 7, a, 8, b, 14 ৰ মাধ্য 9 তেন্তে আমি লিখিব পাৰো 6 plus 7 plus a plus 8 plus b plus 14 divided by total সংখ্যা দি ডিভাইড কৰি দিয়া is equals to 9 দিয়া আছে যদি সংখ্যা কেইটা দিয়া থাকে এই সংখ্যা কেইটাৰ মাধ্য ওলোৱাৰ কাৰণে গোটেইখিনি সংখ্যা প্লাস কৰি যিমানটা সংখ্যা প্লাস কৰিছা ইমান দি হৰণ কৰিলে তাৰ মাধ্য ওলাই যায় মাধ্য দিয়া আছিল 9 6 plus 7 plus 8 plus 14 কৰিলে 35 plus a plus b 6 ডিভাইডত আছে ৰাইট সাইডত গুছি গলে মাল্টিপ্লাই হৈ যাব এতিয়া a plus b is equals to 6 9 গুণ 54 minus কিমান হৈ যাব 35 এতিয়া a plus b is equals to 19 তেন্তে a plus b ৰ মান 19 অপশন বি a plus b is equals to 19 কোৱেশ্চন নম্বৰ 35 প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য হল অযুগ্ম সংখ্যাসমূহ হল অযুগ্ম স্বাভাৱিক সংখ্যা 1 3 5 7 ... এতিয়া আমাক সুধিছে অযুগ্ম স্বাভাৱিক সংখ্যাৰ nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য কিমান হ'ব আমি জানো মাধ্য ওলোৱাৰ কাৰণে যদি 10টা সংখ্যা দিয়া থাকে তেন্তে 10টা সংখ্যাক প্লাস কৰি 10 দি ডিভাইড কৰি দিও টা সংখ্যা দিয়া থাকে তেনেহলে 5টা সংখ্যাক যোগ কৰি 5 দি হৰণ কৰি দিও যদি nটা সংখ্যা দিয়া থাকে nটা সংখ্যাক আমি যোগ কৰি আকৌ n দি হৰণ কৰি দিম এতিয়া nটা স্বাভাৱিক সংখ্যাৰ কথা কৈছে ... n লৈকে কৈছে এতিয়া ইয়াত প্ৰথম পদ হ'ব 1 গোটেইখিনিৰ যোগফল ওলোৱাৰ কাৰণে আমি সমান্তৰ প্ৰগতিৰ s of n ফৰ্মুলা ব্যৱহাৰ কৰিম এতিয়া প্ৰথম পদ 1 সাধাৰণত দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ 3 প্ৰথম পদ 1 is equals to 2 এতিয়া nটা স্বাভাৱিক সংখ্যাৰ nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব s of n is equals to n by 2 2a plus n minus 1 into d এতিয়া যেহেতু nটাৰ ওলাব লাগে তেন্তে n ৰ ঠাইত n থাকিব 2 এৰ ঠাইত 1 যেহেতু প্ৰথম পদ 1 n ৰ ঠাইত n minus 1 d ৰ ঠাইত 2 এতিয়া s of n is equals to n by 2 ইয়াৰ পৰা আমি 2 এটা কমন আনিম ইয়াতো 2 আছে ইয়াতো 2 আছে 2 কমন আহিলে 1 থাকিব প্লাস n minus 1 2 কমন গুছি গল এতিয়া 2 দি 2 cancel s of n is equals to n 1 plus or 1 minus or cancel হৈ গলে 1 থাকিব s of n is equals to n into n square এটাও অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n square এতিয়া ইয়াৰ মাধ্য যেহেতু nটা অযুগ্ম স্বাভাৱিক সংখ্যা আছে তেন্তে n square ক যদি আমি n দি ডিভাইড কৰো তেন্তে nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য পাম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য হ'ব s of n by n is equals to s of n আছিল n square আৰু divided by n total সংখ্যা আছিল n এতিয়া n দি n square ক ডিভাইড কৰি দিয়া आंसर আহিব n কোৱেশ্চন নম্বৰ 35 ৰ
প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য হ'ল n, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 36, এটা পৰীক্ষাৰ সকলো প্ৰাথমিক গঠনৰ সম্ভাৱিতাৰ সমষ্টি হ'ল 1। মনত ৰাখিবা, এইটো কুৱেশ্যন এনেকৈও সুধিব পাৰে, নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা 1, অপশ্যন এ। কুৱেশ্যন নম্বৰ 37, প্ৰত্যেকৰ আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা গণক মূৰে মূৰে সংযোগ কৰা হ'ল চৌপলটোৰ পৃষ্ঠকালি হ'ব। কুৱেশ্যনখন 13.3 কুৱেশ্যন নম্বৰ 1। এনেকুৱা কুৱেশ্যন চেনেলত আগতেও কৰোৱা হৈছে। যিসকল চেনেলৰ লগত জড়িত আছে সেইসকলে অতি সহজে উত্তৰখন দিব পাৰিব। উত্তৰ হ'ব অপশ্যন ডি, 160 সেন্টিমিটাৰ স্কুৱাৰ। কুৱেশ্যন নম্বৰ 38, এটা গণকৰ পৃষ্ঠকালি 600 সেন্টিমিটাৰ স্কুৱাৰ। গণকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হ'ল, ধৰা হ'ল গণকৰ দাঁতি L। আমি জানো গণকৰ পৃষ্ঠকালি 6L স্কুৱাৰ। আমাৰ হাতত দিয়া আছে পৃষ্ঠকালি 600 সেন্টিমিটাৰ স্কুৱাৰ। তেন্তে 6L স্কুৱাৰ ইকুৱেলত আমি লিখিব পাৰোঁ 600 সেন্টিমিটাৰ স্কুৱাৰ। এতিয়া L স্কুৱাৰ ইজ ইকুৱেলছ টু 600/6, যেহেতু 6 মাল্টিপ্লাই হৈ আছে ৰাইট ছাইডত গ'লে ডিভাইড হ'ব। এতিয়া L স্কুৱাৰ ইজ ইকুৱেলছ টু 6 দি ডিভাইড কৰি দিয়া 100। এতিয়া লেফ্ট ছাইডৰ পৰা স্কুৱাৰ উঠাই দিলে ৰাইট ছাইডত ৰুট আহে, 100ৰ ৰুট। L ইজ ইকুৱেলছ টু 100ৰ ৰুট 10, যেহেতু একক চেণ্টিমিটাৰত আছিলে চেণ্টিমিটাৰ। তেন্তে গণকৰ দাঁতিৰ দিশ হ'ব 10 সেন্টিমিটাৰ। কুৱেশ্যনখন আগতেও কৰোৱা হৈছে, ইয়াৰ অপশ্যন চি 10 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 39, যদি 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 অংককেইটাৰ পৰা এটা অংক সঠিকভাৱে বাছি লোৱা হয়, তেন্তে অংকটো অযুগ্ম হোৱাৰ সম্ভাৱিতা হ'ব। ইয়াত চোৱা অযুগ্ম সংখ্যা কি কি আছে, 1, 3, 5, 7 আৰু 9। অযুগ্ম সংখ্যাৰ সংখ্যা কেইটা আছে, 1, 2, 3, 4, 5 আৰু মুঠ সংখ্যা কিমানটা আছে, 9। তেন্তে ইয়াৰ উত্তৰ হ'ব 5/9। যেহেতু 5টা অযুগ্ম সংখ্যা আছে আৰু মুঠ সংখ্যা আছে 9, তেন্তে আমি লিখিব পাৰোঁ 5/9। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5/9। কুৱেশ্যন নম্বৰ 40, এটা লুডুগুটি এবাৰ মাৰিলে 7 পোৱাৰ সম্ভাৱিতা কিমান? ইয়াত কুৱেশ্যনখন পেইণ্টিং মিষ্টেক আছে, ইয়াত 7 হ'লহেঁতেন। এটা লুডুগুটিৰ ফলাফলসমূহ 1, 2, 3, 4, 5, 6। যেহেতু লুডুগুটিত 6খন ফেচ আছে, 1ৰ পৰা 6ৰ ভিতৰত যিকোনো আহিব পাৰে। তেন্তে আমাক সুধিছে লুডুগুটিত 7 পোৱাৰ সম্ভাৱিতা কিমান। যিহেতু লুডুগুটিত 7 নাই, তেন্তে 7 পোৱাৰ সম্ভাৱিতা হ'ব 0। লুডুগুটিৰ মুঠ ফলাফলৰ সংখ্যা 6, 7ৰ সংখ্যা কিমান হ'ব, 7। যিহেতু 7 নাই, 7ৰ সংখ্যা কিমান, 0। তেন্তে 7 পোৱাৰ সম্ভাৱিতা কি হ'ব, 0/6। 0/6 মানে 0। কুৱেশ্যন নম্বৰ 40, অপশ্যন ডি 0। কুৱেশ্যন নম্বৰ 40 এ, 5, 7, 9, 10... এপিটোৰ 20টা পদৰ যোগফল 480। যুক্তিত দিয়া আছে যুক্তি আৰ, প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কুৱাৰ। ইয়াত দিয়া আছে এপিৰ 20টা পদৰ যোগফল 480। তেন্তে আমি ইয়াৰ পৰা a ইজ ইকুৱেলছ টু প্ৰথম পদ 5, ডি সাধাৰণত দ্বিতীয় পদ মাইনাছ প্ৰথম পদ, দ্বিতীয় পদ 7 মাইনাছ প্ৰথম পদ 5, 7 - 5 2। এতিয়া আমি এছ অফ এন, আমি জানো এছ অফ এন ইজ ইকুৱেলছ টু n/2 হোল ইনটু 2a প্লাছ n-1 ইনটু ডি। এতিয়া আমাৰ এছ অফ 20 480 হয় নে নহয় পৰীক্ষা কৰিম। এছ অফ 20 ইজ ইকুৱেলছ টু য'ত য'ত n থাকিব এনৰ ঠাইত 20, 2 ইনটু এৰ ঠাইত 5 প্লাছ এনৰ ঠাইত 20 -1 আৰু ডিৰ ঠাইত 2। এতিয়া 2 দি 20ক ডিভাইড কৰি দিয়া 10, 25 10 প্লাছ 20 - 1 19 ইনটু 2, 10 প্লাছ
2019 38 10 into 38 plus 10 48 10 into 48 480 প্রদত্ত উক্তিটো শুদ্ধ যুক্তি আর প্রথম nটা অযুগ্ম স্বাভাবিক সংখ্যার যোগফল n স্কয়ার আমি জানো প্রথম nটা অযুগ্ম স্বাভাবিক সংখ্যার যোগফল n স্কয়ার হয় তেন্তে ইয়াৰ অপশন কেইটা চোৱা অপশন এ ইয়াৰ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে ইয়াৰ শুদ্ধ বাক্য আৰ এৰ শুদ্ধ বাক্য নহয় অপশন বি ইয়াৰ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ বাক্য নহয় অপশন বি শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 42 এ যদি পি কে, 5 আৰু কিউ 4,3 বিন্দু দুটা ও 2,3 কেন্দ্ৰযুক্ত বৃত্তৰ ওপৰত থাকে তেন্তে কে ৰ মান 2 প্ৰশ্নমতে ও কেন্দ্ৰযুক্ত বৃত্তৰ ওপৰত দুটা বিন্দু কিউ আৰু পি যেহেতু ও আৰু কিউ যদি আমি সংযোগ কৰোঁ তেনেহ'লে ও কিউ বৃত্তৰ ব্যাসাৰ্ধ আৰু ও পি সংযোগ কৰিলে ও পিডালো বৃত্তৰ ব্যাসাৰ্ধ তেন্তে আমি দুয়োটাই ইকুৱেল লিখিব পাৰোঁ যেহেতু ও পি ইজ ইকুৱেলছ টু ও কিউ তেন্তে ও পিৰ মাজৰ দূৰত্ব ইজ ইকুৱেলছ টু ও কিউৰ মাজৰ দূৰত্ব ও পিৰ মাজৰ দূৰত্ব হ'ব x2 মাইনাছ x1 x2 যদি কে বুলি ধৰা কে মাইনাছ 2 হোল স্কোয়ার প্লাস 5 minus 3 whole square is equals to root over 4 minus 2 whole square plus 3 minus 3 whole square এতিয়া দুই পিনে বৰ্গ কৰি দিলে root cancel হৈ যাব তেন্তে লিখিব পাৰো k minus 2 whole square plus 5 minus 3 2 square is equals to 4 minus 2 2 square 3 minus 3 0 এতিয়া k minus 2 whole square দি 2 square cancel is equals to 0 এতিয়া a minus b whole square সূত্ৰত আমি ওপেন কৰি আমি জানো a minus b whole square is equals to a square minus 2ab plus b square এতিয়া ইয়াক a minus b whole square সূত্ৰত ওপেন কৰা a square minus 2 a এর ঠাইতকে b ঠাইত 2 plus b square b হৈছে 2 is equals to 0 এতিয়া k square 2 into 2 4 k plus 4 is equals to 0 yet a is equals to k square hoga 1 b is equals to minus 4 c is equals to 4 এতিয়া k is equals to দ্বিঘাত সূত্র ব্যবহার কৰি পাও দ্বিঘাত সূত্র আছিল x is equals to minus b plus minus root over b square minus 4ac divided by 2a এতিয়া b ঠাইত minus 4 plus minus root over b minus 4 square minus 4 8 ঠাইত 1 6 ঠাইত 4 divided by 2a 8 ঠাইত 1 এতিয়া minus plus minus 4 ৰ বৰ্গ 16 minus 4 into 1 4 4 into 4 16 divided by 2 into 1 2 minus plus minus root over minus 4 square 16 minus 4 into 1 4 4 into 4 16 divided by 2 into 1 2 এতিয়া 4 plus minus root over 16 minus 16 0 divided by 2 এতিয়া k is equals to 4 by 2 তেন্তে k is equals to 4 by 2 এতিয়া 2 দি 4 ডিভাইড কৰি দিয়া 2 তেন্তে উক্তি শুদ্ধ যুক্তি আর বৃত্তৰ কেন্দ্ৰই বৃত্তটোৰ প্ৰতিটো জিয়াৰ মধ্যবিন্দু বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ প্ৰতিটো জিয়াৰ মধ্যবিন্দু নহয় কাৰণ ও কেন্দ্ৰযুক্ত বৃত্তৰ এবি জিয়া এবিডাল মধ্যবিন্দুৰ মাজেৰে যোৱা নাই তেন্তে মধ্যবিন্দু কেন্দ্ৰ প্ৰতিটো জিয়াৰ মধ্যবিন্দু হ'ব নোৱাৰে যুক্তি অশুদ্ধ অপশন এ
এ আৰু আৰ উভয়ে শুদ্ধ। এ শুদ্ধ, আৰ অশুদ্ধ, তেন্তে অপশ্যন এ অশুদ্ধ। অপশ্যন বি, এ আৰু আৰ উভয়ে শুদ্ধ। এ শুদ্ধ, আৰ অশুদ্ধ, তেন্তে অপশ্যন বি অশুদ্ধ। অপশ্যন চি, এ অশুদ্ধ, আৰ শুদ্ধ, অপশ্যন চি অশুদ্ধ। অপশ্যন ডি, এ শুদ্ধ, আৰ অশুদ্ধ, অপশ্যন ডি শুদ্ধ হ'ব, আৰ অশুদ্ধ আছিলে। কুৱেশ্যন নম্বৰ 43, তলৰ উক্তিবোৰ বিবেচনা কৰা। অপশ্যন এত দিয়া আছে সকলোবোৰ বৃত্তই সৰ্বসম। সকলোবোৰ বৃত্ত সৰ্বসম নহয়, কাৰণ আমি যদি দুটা বৃত্ত অংকন কৰোঁ, এটা সৰু আৰু এটা ডাঙৰ, তেন্তে সৰু বৃত্তৰ ব্যাসাৰ্ধ সৰু হ'ব আৰু ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ ডাঙৰ হ'ব। গতিকে সৰু বৃত্ত ডাঙৰ বৃত্তৰ লগত সমান নহয়, তেন্তে অপশ্যন এ অশুদ্ধ। সকলোবোৰ বৃত্তই সৰ্বসম নহয়, অপশ্যন এ অশুদ্ধ। অপশ্যন 2 দিয়া আছে থিটাৰ সকলো মানৰ বাবে সাইন থিটা ইজ ইকুৱেলছ টু কছ থিটা। আমি জানো থিটাৰ সকলো মানৰ বাবে সাইন থিটা ইজ ইকুৱেলছ টু কছ থিটা নহয়, কাৰণ সাইন 0 ডিগ্ৰী ইজ ইকুৱেলছ টু 0 হয় আৰু কছ 0 ডিগ্ৰী 1 হয়। 0 1ৰ লগত সমান নহয়, তেন্তে থিটাৰ সকলো মানৰ বাবে সাইন থিটা ইজ ইকুৱেলছ টু কছ থিটা নহয়। অপশ্যন 2 অশুদ্ধ। 1 আৰু 2 দুয়োটাই অশুদ্ধ। অপশ্যন 3, নিশ্চিত গঠনৰ সম্ভাৱিতা 1। আমি জানো নিশ্চিত গঠনৰ সম্ভাৱিতা 1 হয়। অপশ্যন 3, নিশ্চিত গঠনৰ সম্ভাৱিতা 1। আমি জানো নিশ্চিত গঠনৰ সম্ভাৱিতা 1, তেন্তে অপশ্যন 3 শুদ্ধ। এতিয়া 1 আৰু 2 সত্য, 1 আৰু 2 অসত্য আছিলে। 1 আৰু 2 অসত্য, কিন্তু 3 সত্য। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 43 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 44, তলৰ তালিকাখন মিলোৱা। স্তম্ভ এ, স্তম্ভ বি। এতিয়া 1 নম্বৰত দিছে -3, -3। -3, -3 তৃতীয় চুকত অৱস্থিত, কাৰণ আমি জানো প্ৰথম চুকত প্লাছ প্লাছ, দ্বিতীয় চুকত মাইনাছ প্লাছ আৰু তৃতীয় চুকত মাইনাছ মাইনাছ, চতুৰ্থ চুকত প্লাছ মাইনাছ। যিহেতু -3, -3 দুয়োটাৰ সন্মুখত মাইনাছ আছে, তৃতীয় চুকত অৱস্থিত, তেন্তে -3, -3 অপশ্যন চিৰ লগত মিলিব। এতিয়া অপশ্যন 2ত দিয়া আছে 0, -4। 0, -4 y অক্ষৰ ঋণাত্মক দিশত থাকিব। y অক্ষৰ ঋণাত্মক দিশত থাকিব, তেন্তে 0, -4 মিলিব ডিৰ লগত। আকৌ -2, -1 তৃতীয় চুকত থাকিব, তেন্তে -2, -1 দ্বিতীয় চুকত। -2, -1 দ্বিতীয় চুকত, অপশ্যন বি। আৰু 4, 0 x অক্ষৰ ধনাত্মক দিশত থাকিব। 4, 0 x অক্ষৰ ধনাত্মক দিশত থাকিব, তেন্তে অপশ্যন 4 এৰ লগত মিলিব। কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 45, তলৰ কোনবোৰ মান ঊৰ্ধ্বকমত আছে? অপশ্যন এত দিয়া আছে cos 0 ডিগ্ৰী। cos 0 ডিগ্ৰীৰ মান আমি জানো 1। cos 30 ডিগ্ৰী, cos 30 ডিগ্ৰীৰ মান জানো আমি √3/2। cos 45 ডিগ্ৰী, cos 45 ডিগ্ৰীৰ মান 1/√2 আৰু cos 60 ডিগ্ৰী, cos 60 ডিগ্ৰী মানে 1/2। আমাক সুধিছিলে ঊৰ্ধ্বকমত আছে, চোৱা 1, তাৰপিছত √3/2, √3/2 1তকৈ সৰু, আকৌ 1/√2, আকৌ 1/√2 1তকৈ সৰু, 1/2 1তকৈ সৰু, তেন্তে অপশ্যন এ অশুদ্ধ, ঊৰ্ধ্বকমত নাই। তাৰপিছত sin 30 ডিগ্ৰী, sin 30 ডিগ্ৰী মানে 1/2, sin 45 ডিগ্ৰী 1/√2, sin 60 ডিগ্ৰী √3/2, sin 90 ডিগ্ৰী 1। চোৱা 1/2, 1/√2, 1/2তকৈ ডাঙৰ, √3/2, √3/2, √2 1/√2তকৈ ডাঙৰ আৰু 1 আধাতকৈ ডাঙৰ। অপশ্যন বি শুদ্ধ হ'ব, কাৰণ 1/2, 1/2তকৈ ডাঙৰ, 1/√2, 1/√2তকৈ ডাঙৰ, √3/2, √3/2তকৈ ডাঙৰ 1, তেন্তে অপশ্যন বি শুদ্ধ। অপশ্যন বি ঊৰ্ধ্বকমত আছে, শুদ্ধ উত্তৰ হ'ব অপশ্যন বি।